মাজুলীৰ ঐতিহ্যৰ সন্ধানত দেখা গৈছে বনগাঁও শংকৰদেৱ শিশু নিকেতনৰ এদল ছাত্ৰ-ছাত্ৰীক দেখা গ'ল। আঘোণৰ পথাৰত সোৱাদ ল'লে বৰটেঙা আৰু ধান দোৱা লেছেৰি বুটলাৰ আনন্দ দেখা গ'ল এইসকল ছাত্ৰ-ছাত্ৰীক। ঐতিহ্যৰ সন্ধানত আজি আঘোণৰ পথাৰত নামিল মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতনৰ এইসকল ছাত্ৰ-ছাত্ৰী। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নে অতি সুলভ কৰি তোলা নানান সামগ্ৰীৰ লগত ব্যস্ত জীৱনৰ সোণালী শৈশৱ আবদ্ধ কৰি ৰখাৰ এক পৰিৱেশৰ পৰা প্ৰাকৃতিক আৰু পৰম্পৰাগত এক পৰিৱেশৰ লগত ছাত্ৰ-ছাত্ৰীসকলক পৰিচয় কৰি দিয়াৰ লগতে আঘোণৰ পথাৰৰ মাদকতা লাভ কৰোৱাত বিশেষ গুৰুত্ব দি বিদ্যালয়ৰ আচাৰ্য-আচাৰ্যাসকলে সমীপৱৰ্তী পথাৰলৈ ছাত্ৰ-ছাত্ৰীসকলক লৈ যায়। পথাৰত প্ৰথমে ছাত্ৰ-ছাত্ৰীসকলে লেছেৰি বুটলিবলৈ প্ৰশিক্ষণ দিয়ে আৰু লেছেৰি ধানেৰ লগত অসমীয়া সমাজৰ জড়িত থকা যি চুঙা পিঠাৰ পৰম্পৰা সম্পৰ্কেও ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলে আচাৰ্যসকলৰ ধান দোৱাৰ প্ৰশিক্ষণ দিয়ে আৰু ছাত্ৰ-ছাত্ৰীসকলেও বিহুগীতৰ তালে তালে ধান দোৱাৰ কাৰ্যত মনোনিৱেশ কৰে আৰু ছাত্ৰসকলে দেখা গ'ল যি নৰাৰ পৰা পেঁপা বনাই সেই পেঁপাৰ বজাই আনন্দত মতলীয়া হোৱাৰ লগতে ইয়াৰ পাছতে যি বৰটেঙাৰ জুতি লোৱা দেখা গ'ল পথাৰৰ মাজতেই।